ইফালে ধেমাজিৰ মাছখোৱাত মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। প্ৰধান শিক্ষকৰ নিৰ্যাতনৰ বলি এগৰাকী প্ৰথম শ্ৰেণীৰ ছাত্ৰী। লম্পট নিতুল গোহাঁই কামনাৰ বলি কিশোৰীগৰাকী আৰু জোৰকটা নেপালী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নিতুল বৰগোহাঁই, আৰক্ষীৰ জালত লম্পট শিক্ষক নিতুল বৰগোহাঁই আৰু ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ শিক্ষকগৰাকীক। আনহাতে অভিযোগত নস্যাৎ কৰিছে প্ৰধান শিক্ষক নিতুল বৰগোহাঁই। এই অভিযোগ সম্পূৰ্ণৰূপে ভিত্তিহীন বুলি আখ্যা দিছে প্ৰধান শিক্ষকগৰাকীয়ে। ব্যক্তিগত শত্ৰুতাৰ বাবে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে শিশুক যৌন আতিশয্যৰ দৰে মিছা অপবাদ দিছে বুলি মন্তব্য কৰে শিক্ষকগৰাকী। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ ঘৰলৈ মাটি প্ৰসাৰ কৰিবলৈ পৰিকল্পনা কৰাৰ বুলি অভিযোগ উত্থাপিত কৰিছে প্ৰধান শিক্ষকগৰাকীয়ে। আমি যোৱাকালি গম পোৱাৰ পাছত আমি গোটেই ৰাইজক আমি গোট খোৱালোঁ আৰু তাই গোট খোৱাৰ পাছত মানুহটো আহিছিলে বাৰু ইয়ালৈ এনেই মিলাবৰ কাৰণে 2000 টকা দিম বুলি। যিয়ে তেতিয়াও ফোন ৰেকৰ্ডিঙো আছে তাত তেখেতৰ, আপোনালোকে পাৰিলে মানে লৈ যাব পাৰিব। তেখেতৰ ফোন ৰেকৰ্ডিঙো আছে, মানে ইয়াত মানে ব্ৰাইব দিবৰ কাৰণে যি কৰিছে। আৰু আমি এতিয়া এটাই কথা যে তেখেতটো বহুত বেয়া কাম কৰিছে, চাইল্ড এবিউজ কেছ এতিয়া এইটো। গতিকে তেখেতক এটাই কথা যে চৰকাৰক আমি অনুৰোধ জনাম, বাৰু বিভাগীয় কৰ্তৃপক্ষক আমি অনুৰোধ জনাম যে তেখেতক অতি সোনকালে তেখেতৰ এই চাকৰিৰ পৰা নিলম্বন কৰিব লাগে আৰু উচিত ব্যৱস্থা আৰু পক্সো আইনৰ আন্ধাৰত তেখেতক মানে গ্ৰেপ্তাৰ কৰিব লাগে, তাকে আমি অনুৰোধ জনাওঁ। মাকেতো সকলো কথা কৈ গ'লেই, কিন্তু আমি যোৱাকালি গম পোৱাৰ পাছত আমি গোটেই